চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, তেনে এক অৱস্থা এতিয়া যোৰহাট পৌৰসভাৰ। শনিবাৰে পুৱাৰে পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চাৰিওফালে কেৱল পানী আৰু পানী, যাৰ বাবে ৰোগী আৰু ৰোগীৰ অভিভাৱকসকল এক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। JMCHৰ চৌহদলৈ প্ৰৱেশ কৰাৰ সন্মুখৰ পৰাই চাৰিওফালে পানী। মোৰ সহযোগে দেখুৱাব, এতিয়াও পানী যথেষ্ট আছে। সন্মুখৰ গেটৰ পৰা চৌহদৰ ভিতৰলৈকে এতিয়াও চাৰিওফালে পানী আৰু পানী। ইয়াৰ কোনো সমাধান উলিয়াব পৰা নাছিল দিনৰ ভাগত। আৰু এনেদৰে যেতিয়া সমস্যা এটাৰ সৰ্বসাধাৰণ ৰাইজ সন্মুখীন হয়, তাৰ পাছতেই জিলা প্ৰশাসনে, যোৰহাট জিলা প্ৰশাসনে বিশেষকৈ সাৰ পায় বুলি ক'ব লাগিব। কিয়নো যদিহে সময় থাকোঁতেই এই সমস্যাৰ সমাধান উলিয়ালেহেঁতেন, তেতিয়াহ'লে শনিবাৰে পুৱাৰে পৰা যি এক পৰিস্থিতি, সেই পৰিস্থিতিৰ ৰোগীসকল সন্মুখীন নহ'লহেঁতেন। বৰ্তমান সময়ত যোৰহাট পৌৰসভাই হওক বা PWD বিভাগৰ বিষয়ববীয়াসকল এই স্থানত উপস্থিত হৈছে। যোৰহাট পৌৰসভাৰ ছুপাৰ চাকাৰ সহায়ত এই ড্ৰেইনসমূহ আচলতে পৰিষ্কাৰ কৰাৰ বৰ্তমান ব্যৱস্থা কৰা হৈছে। কেৱল এজাক কিনকিনীয়া বৰষুণতেই যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চৌহদ পানীৰে ভৰি পৰে। বিভিন্ন সমস্যাৰ সন্মুখীন হয় ৰোগীসকল। আৰু তাৰ পাছত এতিয়া পলমকৈ হ'লেও যোৰহাট পৌৰসভাৰ কৰ্তৃপক্ষ আহিছে। পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকী নিজে উপস্থিত হৈ ইয়াৰ নিৰীক্ষণ কৰিছে, আচলতে কেনেধৰণে এই সমস্যাটো সমাধান কৰিব পাৰি। আপুনি নিজে চাইছেহি। আৰু কেৱল এইটো আজিৰ সমস্যা কিন্তু নহয়, এজাক কিনকিনীয়া বৰষুণতে পানীৰে উপচি পৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ চৌহদ। আজি দিনৰ ভাগৰ পৰাই ৰোগীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এতিয়া আপোনালোকে কেনেদৰে সমাধান সূত্ৰ বিচাৰিছে? হয়, এইটো আজিৰ সমস্যা নহয়, দীঘলীয়া হয় সমস্যাটো। কিন্তু আমি ৰাতিপুৱা গম পালোঁ যে ইয়াত ৱাটাৰ লগিং হৈ আছে। তাৰপিছত আমাৰ ইঞ্জিনিয়াৰ কণ্টিনিউ আহিছে, PWD ইঞ্জিনিয়াৰো আহিছে। আমাক DC ছাৰে নিৰ্দেশনা দিছিলে যে আপোনালোকে গৈ তাতে কিবা কৰে যদি সোনকালে কৰক। তেতিয়া আমি আহি চালোঁ যে ইয়াতে এই চুকটোতে অলপ হেৰি আছিলে, এইটো ব্লকেজ এটা হৈ আছে। এইটো আমি সদ্যহতে খুলি দিয়াৰ পিছত তাতে এটা টেম্পৰেৰী এটা সমাধান হৈছে, মানে ৱাটাৰ ফ্ল'টো পূৰা দেখা পাইছোঁ। আৰু ইফালে ছুপাৰ চাকাৰ আমি ইমিডিয়েটলি লগাইছোঁ। তাত অলপ বটল আৰু প্লাষ্টিক জমা হৈ থকাৰ কাৰণে সেইফালৰ ড্ৰেইনটো অলপ কি হৈছে, বন্ধ হৈ আছে। চ' আমি চলিউশ্যন এটা পাম বুলি ভাবিছোঁ। ড্ৰেইন সম্পূৰ্ণ আছে ইয়াত, কিন্তু এইটো ব্লকেজ হোৱাৰ কাৰণে এইটো হৈছে মানে। গতিকে সমাধানটো আমি ব্লকেজ খুলিবলৈ হ'লে ইয়াত চাফাই কৰিব লাগিব। আৰু আজি আমি কৰিছোঁ, এইটো পৌৰসভা এলেকাৰ ভিতৰত নপৰে অৱশ্যে, তথাপিতো যি ৰোগীৰ সমস্যা হৈছে সেইকাৰণে আমি আমাৰ ৰিচোৰ্চ আছে, ইমিডিয়েটলি আমি JCB মাতি, আমাৰ মেন পাৱাৰ মাতি ৰাতি আমি নিজে থাকি এতিয়া কামখিনি কৰিছোঁ, যাতে যিমান পাৰোঁ আজি ক্লিয়াৰ কৰি দিম। আৰু আপোনালোকে দেখা পাইছে যে পানীৰ অলপ কমিছে পানী। আৰু লাহে লাহে পানীটো যেতিয়া এইফালৰ পৰা গুচি আহিব, তেতিয়া ৰাতিপুৱালৈকে অলপ হেৰি বৰষুণ দিলেও মানুহৰ অলপ হেৰিটো হাৰাশাস্তিটো অলপ কম হ'ব। ৰাইজে অভিযোগ তুলিছে যে বিভিন্ন সময়ত এনেধৰণে এজাক কিনকিনীয়া বৰষুণতে এই অৱস্থা হয়। আপুনি এটা কথা ক'লে যে যোৰহাট পৌৰসভাৰ এলেকাত নপৰে JMCH, কিন্তু এইটো এটা ৰাজহুৱা সম্পদ। আৰু যোৰহাট পৌৰসভাৰ হয়তো এনে কিছু বাহন আছে, এইসমূহ সমস্যা সমাধান কৰিব পাৰে। যদিও এইসমূহ আগতেই ব্যৱস্থাটো ল'লেহেঁতেন, তেতিয়াহ'লে আজিৰ এই পৰিস্থিতিটো কেৱল আজিয়ে নহয়, বৰষুণ দিলে এই পৰিস্থিতিটো সৃষ্টি নহ'লহেঁতেন কিজানি। হয়, এইটো আমাৰ PWD বিভাগে, মোৰ লগত তেখেতো আছিলে এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তেখেতে কোৱা মতে তেখেতে এইটো ড্ৰেইনটো আজি মে' মাহত এইটো চাফা কৰি সম্পূৰ্ণ কৰি থৈ গৈছে। কিন্তু মানুহৰো এটা দায়িত্ব আছে। বটল যদি দোকানৰ পৰা ডাইৰেক্ট ড্ৰেইনত পেলাই দিয়ে, তেতিয়াহ'লে এইটো ড্ৰেইনটো লেতেৰা হ'ব আৰু নিজে চাফা কৰিব, নিজৰ লগতে বৃহত্তৰ ৰাইজৰ ক্ষতি হয়। এতিয়া সেইকাৰণে আমি কৈছোঁ, ইয়াতে দুখনমান ইলিগেল দোকান বহি আছে, তেওঁলোকক আমি ইমিডিয়েটলি আঁতৰিবলৈ কৈছোঁ। এইটো আমাৰ যদিও কৈছোঁ যে পৌৰসভাৰ ভিতৰত নপৰে, আমি বৃহত্তৰ ৰাইজৰ স্বাৰ্থত আমি সেইটোও কৈছোঁ। আৰু PWD ইঞ্জিনিয়াৰো আমাৰ ইয়াত আছে, আমাৰ ভাইচ চেয়াৰপাৰ্চন আমাৰ লগত আছে তেখেত। আমি এইখিনি কাম এটা সমূহীয়া প্ৰচেষ্টা হিচাপে কৰিছোঁ, কাৰণ এইটো আমাৰ বুলি নহয়, এইটো ৰাইজৰ অসুবিধা আছে। মই কৈছোঁ যে ৰিচোৰ্চটো আমাৰ আছে, চ' আমি ইয়াত লগাই নিজে থাকি এইখিনি কৰিবলৈ যত্ন কৰিছোঁ। এইটো আপুনি আজি চাফা কৰিলে, কাইলৈ আকৌ বটল পেলাই আকৌ একে অৱস্থা হ'ব। স্থায়ী সমাধানৰ বাবে কিবা ব্যৱস্থা ল'ব নেকি? হয়, ইয়াতে যিখন মাৰ্কেট আমি দেখিছোঁ ফ্লাইঅভাৰৰ তলত, এইটো আমাক অলপ দিনৰ আগত আমাৰ DC ছাৰে আমাক এটা টীম পঠাইছিলে, আমি ছাৰ্ভে কৰি গৈছোঁ। তেওঁলোকক এটা ছাইডত, মানে আমাৰ এই ছাইডত আমাৰ এটা ছেট দি তাত আমাক হেৰি কৰিব দিছে, এইটো এখন মাৰ্কেট কৰি দিব কৈছে। এওঁলোকক ইয়াৰ পৰা শ্বিফ্ট কৰিব কৈছে তালৈ, মাৰ্কেটখন বনোৱাৰ পিছত এতিয়া ইয়াত পাৰ্কিং কৰিব কৈছে। এতিয়া দোকান থকাৰ কাৰণে কিছু অসুবিধাও হয় দেখা পাইছোঁ। মানে কি হয়, প্লাষ্টিক আৰু যি এইবিলাক অলপ ইয়াৰ পৰা নিশ্চয় হেৰি হয়, অলপ ইয়াৰ পৰা যায়। গতিকে তেওঁলোকক ইমিডিয়েটলি আমি আঁতৰি যাবলৈ কোৱা নাই, আমি ছেটটো দি লওঁ, তাৰপিছত তেখেতলোকক আমি তালৈ নিব পাৰিম। আৰু এটা প্ৰসংগ সুধিছোঁ, নেৰানেপেৰা যদি বৰষুণ দিয়া হয়, যোৰহাটৰ কিন্তু কেইবাটাও অঞ্চল পৌৰসভাৰ অন্তৰ্গত চোলাধৰাই কওক বা
যোৰহাটৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়, আদালতৰ চৌহদ, ৰজা মৈদাম, তৰাজান এনেদৰে বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয়। এই সমস্যাসমূহ এই ছুপাৰ চাকাৰ কেইখন আপোনালোকে আনিলে যিহেতু কামত লগাব লাগিব, এতিয়া কেনেধৰণে সেই সমস্যাসমূহ নাইকিয়া কৰিব? নেৰানেপেৰাকে যদি বৰষুণ দিয়ে কিন্তু যোৰহাটত পুনৰ কৃত্ৰিম বানপানী হয়। হয়, এইবাৰ আমি আমাৰ জুন, এপ্ৰিল, মে মাহৰ পৰা আমি ছুপাৰ চাকাৰ কেইখন লগাই আছোঁ। আমি প্ৰথম অজন্তা বাইপাছৰ ফালে যিটো আমাৰ এটি ৰোড আছে তাত আমি লগালোঁ। মই আগতেও এবাৰ এনেকুৱা হেৰিয়ত কাম কৰি থাকোঁতে কৈছিলোঁ যে দেখা পাইছোঁ যে 5 ফিটৰ যিটো আমাৰ ড্ৰেইন হয়, সেই 5 ফিটৰ ড্ৰেইনত আমাৰ প্ৰায় 4 ফিট তাতকৈ অলপ কম হ'ব, ইমান চিলটি আছে। গতিকে ইমান এটা সহজ নহয় এইটো। আজি বছৰ বছৰ ধৰি যোৰহাটৰ ড্ৰেইনত যিটো চিল জমা হৈ আছে, আমি এই বছৰ প্ৰচেষ্টা লৈছোঁ। গতিকে যিমান দূৰ সম্ভৱ হৈ গৈ আছে কাম, আৰু এতিয়া ছুপাৰ চাকাৰখন আজি আছে কাৰণে আমি ইয়াত লগাব পাৰিলোঁ, আৰু মানুহে এইটো কৰাটো ইমান সম্ভৱ নহয়। মই আৰু এখন ছুপাৰ চাকাৰ ইমিডিয়েটলি ইয়ালৈ মাতিছোঁ, যাতে এই ৰাইজৰ যিটো হেৰি হৈছে, অসুবিধা হৈছে, সেইটো সোনকালে যাতে দূৰ হ'ব পাৰে। আৰু যিটো আপুনি কোৱা মতে আমি ৰাতিপুৱা কাইলৈ 10:30 বজাত আমি আমাৰ চাৰ্কুল অফিচাৰ উষাৰ ৱেষ্টৰ আৰু লগতে আমাৰ ADC ছাৰে আমি অজন্তা বাইপাছত কাইলৈ ভিজিট কৰিম। এতিয়া মোক তেখেতলোকে ফোন কৰিছিলে। আমি এইকেইদিন পূৰা যত্ন কৰিছোঁ যাতে বৰষুণ দিলে যাতে মানুহৰ অসুবিধা কম হয়। আৰু এইটো আমি এই বছৰতে কৰিব নোৱাৰোঁ, এইটো আমাৰ সীমাবদ্ধতা আছে, কিন্তু যত্ন কৰিছোঁ যাতে মানুহে কম চাফাৰ হয়। আৰু আমাৰ বেষ্টটো আমি ট্ৰাই কৰিছোঁ। আমি ছুপাৰ চাকাৰকেইখন অনাৰ কাৰণে আমি কিন্তু বহুত এটা ৰেহাই পাইছোঁ। হয়, দীৰ্ঘদিনীয়া এটা সমস্যা হয়তো সমাধান হ'ব। কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে যদি পৌৰসভাই প্ৰকৃততে কাম কৰে তেতিয়াহ'লে হয়তো কৃত্ৰিম বানপানী যোৰহাটত নোহোৱা হ'ব। আপুনি উপপৌৰপতি, আপুনিও এই স্থানত উপস্থিত হৈছেহি। আপুনি দীৰ্ঘদিনীয়া কৃত্ৰিম বানৰ সমস্যা যোৰহাটত দেখিছে, যদিও কাৰ্যবাহী বিষয়াগৰাকী নতুন, আপুনি দীৰ্ঘদিনৰ পৰা ইয়াত আছে, আপুনি দেখিছে। এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কাৰ্যবাহী বিষয়াগৰাকীয়ে কথা দিছে যে সমাধান হ'ব, আৰু জাবৰৰ দায়িত্বটো আপুনি যিহেতু আছে, এইসমূহ নোহোৱা কৰিবলৈ আপোনালোকে পদক্ষেপ সকলোৱে হাতত ল'বনে? পৌৰ ভ্ৰমণ যিখন বোৰ্ড আৰু বোৰ্ডখন এক্টিভ বোৰ্ড, আমি যিমানটো পাৰোঁ ধৰি এইবাৰ কৃত্ৰিম বানপানী ইমানটো হোৱা নাই। কিন্তু আমি আমাৰ যিটো আমাৰ হৈছিলে কোৰ্টত যে মই আগতে কোৰ্টতে মই ওকালতি কৰা, কিন্তু আগতে বহুত পানী হৈছিলে, কিন্তু এতিয়া তেনে কোনো পানী হোৱা নাই। যোৰহাটত তেনে পানী পোৱা নাই। পানী হোৱা নাই কাৰণে কি আমাৰ পৌৰসভাখনে ড্ৰেইনবিলাক ভালকৈ চাফা কৰাৰ কাৰণে আমাৰ কোনো পানী তেনেকুৱা কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা নাই। এইবাৰ বৰ বিশেষকৈ হোৱা নাই। তৰাজান, মহুৱাজান আৰু টুকলাই, এই দুখন আমি চাফা কৰিছোঁ। আৰু টুকলাই অতি সোনকালে টেণ্ডাৰ কৰা হ'ব, কাৰণ টুকলাই সৰহসংখ্যক তিনিখনে আমাৰ মহুৱাজান, তৰাজান আৰু টুকলাই, ইয়াৰ পৰা মেইন পানীখিনি ওলাই যায়। গতিকে আমি এইকেইখন আমি চাফ চিকুণ কৰি লাগিছোঁ। আৰু আপুনি যিটো হয় টুকলাইখনৰ কাৰণে টেণ্ডাৰ হৈছে, অতি সোনকালে টুকলাইখন চাফা হ'ব। তাৰ ক্ৰমান্বয়ে আমি মহুৱাজানটো কণ্টিনিউ লেবাৰ লাগি থাকে, আৰু তৰাজানো আমি চাফা কৰি থাকোঁ। টুকলাইজানৰ প্ৰসংগ ওলাইছে যিহেতু কাৰ্যবাহী বিষয়াগৰাকীয়ে এটা কথা সুধিব বিচাৰিছোঁ। টুকলাইজানৰ চাফ চিকুণৰ যিহেতু টেণ্ডাৰ কৰা হ'ব, টুকলাইজানখন যদি বেদখল মুক্ত কৰিব পৰা নাযায় তেতিয়াহ'লে চাফ চিকুণ কৰি সেই কোটি কোটি টকা খৰচ কৰি লাভ হ'বনে? হয়, বেদখল মুক্ত কৰাটো অকণমান সময় লাগিব, কাৰণ এইটো বহুত পুৰণা এটা কেছ হয়। এইটো যিটো ৰেভিনিউ ব্ৰাঞ্চে আমাৰ চাই আছে মই জনামতে। আৰু পৌৰসভাৰ দায়িত্বটো হ'ল আমি নদীখন ইমিডিয়েটলি চাফা কৰিব লাগে। আৰু আমি আপোনালোকে দেখি ভাল পাব, আমি ফ্ৰণ্টৰ ছাইডটো যোনটো ভোগদৈৰ পৰা কানেকশ্যন আছে, স্লুইচ গেট এখন আছিলে, তাক আমি ইতিমধ্যে এটা ফ্লটিং ফকলেন নমাই আমি পূৰা কানেক্ট কৰি থৈছোঁ, যাতে ভোগদৈ পানীটো বঢ়াৰ লগে লগে আমি খুলি দিলে অলপমান মানুহৰ যাতে তলৰ ইম্পেক্টটো অৱশ্যে চাই ল'ব লাগিব। এইটো কোৱা নাই যে ইমিডিয়েটলি খুলি দিম, অলপ খুলি চাব লাগিব পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত। গতিকে সেইটো আমি এটা কাম কৰিছোঁ। আৰু লগতে আমাৰ যিটো ফকলেণ্ডে আপুনি দেখিব পূজা দেৱীৰ ছাইডত আমি দুইফালে অলপ পৰিষ্কাৰ কৰিলোঁ। আৰু নদীখনৰ যিমান পাৰোঁ আমি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি টেণ্ডাৰ প্ৰচেছটো আমি কৰিম। এতিয়া আমাৰ DC ছাৰে আৰু সন্মানীয় আমাৰ বিধায়ক ছাৰে ইমিডিয়েটলি আমাক এইটো কৰিব দিছে, আৰু চব প্ৰচেছ হৈ আছে। আমি হয়তো অহা সপ্তাহত টেণ্ডাৰ কৰি দিম, যাতে নেক্সট বছৰৰ কাৰণে টুকলাইটো সম্পূৰ্ণৰূপে এটা জলাশয় বা নদীলৈ পৰিৱৰ্তন হ'ব পাৰে। হয়, এনেদৰে এতিয়া JMCSৰ চৌহদত যি পানী পুৱাৰে পৰা জমা হৈ আছিল, সেই পানীসমূহ নাইকিয়া কৰাৰ ক্ষেত্ৰত যোৰহাট পৌৰসভাৰ যিসকল কৰ্তৃপক্ষ আছিল, বিষয়ববীয়া আছিল, সকলোৱে আহি এই ঠাইত উপস্থিত হৈছেহি। কিন্তু বৰ্তমানেও সেই পানী ওলাই যোৱাৰ কোনো সুবিধা নাই। আৰু পৌৰসভাৰ এই কেইবাখনো বাহনে ড্ৰেইনসমূহ চাফা কৰাৰ ব্যৱস্থা কৰিছে। স্থানীয় ব্যক্তি আছে, কিছু কথা পাতিবলৈ মই চেষ্টা কৰিম, যিহেতু এইটো এটা দীৰ্ঘদিনীয়া সমস্যা। কেৱল মাত্ৰ বৰষুণ দিয়াৰ পাছতে সকলো উঠি পৰি লাগে, তাৰ পাছত আকৌ যদি কাইলৈ পৰহিলৈ বৰষুণ দিয়ে আকৌ একে অৱস্থা হ'ব। স্থায়ী সমাধান কিন্তু নাই, যদিহে বিভাগে PWD হওক বা যোৰহাট পৌৰসভাৰ বিভাগে এটা ব্যৱস্থা নলয়। যোৰহাট মেডিকেল কলেজৰ যি PWD বিভাগ আছে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু আমি আজি মিউনিচিপালিটিক ৰিকুৱেষ্ট কৰিছিলোঁ, সেইকাৰণে তেওঁলোকে আজি ছুপাৰ চাকাৰ দুখন আমাক দিলে। আমাৰ এই অঞ্চলটো আচলতে পৌৰসভাৰ এটা কথা, আপুনি এটা কথা উল্লেখ কৰিছে যে ৰিকুৱেষ্ট কৰাৰ পাছত
ছুপাৰ চাকাৰ কেইখন দিলে। ছুপাৰ চাকাৰ কেইখন 5 কোটি টকা ব্যয় কৰি ৰাইজৰ টকাৰে অনা হৈছে। ৰিকুৱেষ্টৰে থকাতকৈ তেওঁলোকে যদি নিজেই নিজৰ অনুষ্ঠান বুলি কামটো কৰিলেহেঁতেন হয়তো আজি এই সমস্যা নহ'লহেঁতেন। এইখিনিতে আৰু এটা কথা আছে, এইটো আপুনি ঠিকেই কৈছে, কিন্তু আচলতে কি হৈছে, আমাৰ ইয়াৰ যিসকল স্থানীয় ব্যৱসায়ী আছে, এই ব্যৱসায়ীসকলক আমি স্থানীয় ব্যক্তিসকলে বাৰম্বাৰ কৈছোঁ যে আপোনালোকে যিখিনি বটল ব্যৱহাৰ হয় সেই বটলখিনি আপোনালোকে নিৰ্দিষ্ট এটা জেগাত ৰাখিব আৰু পেলনীয়া যিখিনি বস্তু সেইখিনি বস্তু আপোনালোকে মিউনিচিপালিটি যিবোৰ পেলনীয়া জেগা আছে তাত আপোনালোকে পেলাব। কিন্তু তেওঁলোকে এই বস্তুটো মানে ড্ৰেইনত পেলাই দিয়ে। ড্ৰেইনত পেলাই দিয়াৰ কাৰণে আমাৰ এই ড্ৰেইনকেইটা ব্লক হৈ যোৱাৰ কাৰণে পানী অহা যোৱা কৰাৰ ব্যৱস্থাটো আমাৰ ব্লক হোৱাৰ কাৰণে আমাৰ এই বাৰিষা সময়ছোৱাত বহুত কষ্ট হয়। যোৱা বছৰ কিন্তু এই অৱস্থা হৈছিলে, কিন্তু আমি ব্যৱসায়ীসকলৰ ৰিকুৱেষ্ট কৰাৰ পাছতো তেওঁলোকে সেই সময়ত ক'লে যে আমি কৰিম, কিন্তু তাৰপিছত আকৌ একেই অৱস্থা হৈ থাকিলে। সেইকাৰণে আমি অলপ ভুক্তভোগী হ'বলগীয়া হৈছে। হয়, এই ক্ষেত্ৰত স্থানীয় ব্যৱসায়ীসকলৰ বহু কৰণীয় আছে, কিয়নো স্থানীয় ব্যৱসায়ীসকলে তেওঁলোকৰ যিসমূহ পেলনীয়া আৱৰ্জনা, সেই পেলনীয়া আৱৰ্জনাসমূহ ড্ৰেইনত পেলোৱাৰ ফলতেই এনেদৰে ড্ৰেইন ব্লক হৈ কৃত্ৰিম বানপানীৰ সমস্যা সন্মুখীন হয়। যিহেতু আমি পুৱাৰে পৰা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু বাতৰিৰ তাৎক্ষণিক প্ৰভাৱেই বুলি ক'ব লাগিব। কিন্তু এটা কথা, চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, তেনে এক অৱস্থা এতিয়া যোৰহাট জিলা প্ৰশাসনৰ বা যোৰহাট পৌৰসভাৰ। এই সময় থাকোঁতে যদি ব্যৱস্থাসমূহ হাতত ল'লেহেঁতেন আজি ৰোগীসকলে এনেদৰে পৰিস্থিতিৰ কিজানি সন্মুখীন নহ'লহেঁতেন। মই ND24ক ধন্যবাদ দিম প্ৰথমে, আৰু লগতে আপোনাক প্ৰিয়ংকা সেন আপুনি কিহৰ কাৰণে আপোনালোকে ধাৰাসাৰ ৰাতিপুৱাৰ পৰা যি বৰষুণক নেওচি যি ধাৰাসাৰ বাতৰি পৰিৱেশন কৰিলে তাৰ ফলপ্ৰসূ ৰাইজে সকাহ পাইছে যিহেতু, আৰু লগতে মিউনিচিপালিটিকো মই ধন্যবাদ দিম এইটো কাৰণে যিহেতু আপোনালোকৰ বাতৰি পৰিৱেশন কৰি তেতিয়াহে গম পালে চাগে। আমি আগতেও উকুৱাই আছিলোঁ, যোৰহাট মেডিকেলৰ কৰ্তৃপক্ষকো জনাইছিলোঁ, কিন্তু আওকাণ নহ'লে। আপোনালোকৰ বাতৰিত প্ৰভাৱ পৰি আজি তৎক্ষণিক আজি প্ৰায় এতিয়া সময় প্ৰায় 7:30 মান বাজিছে, এতিয়া তাৎক্ষণিক ব্যৱস্থা লৈছে। সেইটো কাৰণে অতি সোনকালে ND24ক মই ধন্যবাদ দিম, লগতে আপোনাকো ধন্যবাদ দিম, তাৎক্ষণিক ব্যৱস্থা লৈ। হয়, এনেদৰে এতিয়া যোৰহাট পৌৰসভাৰ সংশ্লিষ্ট বিষয়ববীয়াসকল আহি ইয়াত JMCHৰ যি পানীৰ সমস্যা, সেই পানীৰ সমস্যা নাইকিয়া কৰাৰ ব্যৱস্থা কৰিছে। কিন্তু পুনৰবাৰ কৈছোঁ, যদিহে সময় থাকোঁতেই এইসমূহ ব্যৱস্থা কৰে তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজে ভুগিব নহয়। শনিবাৰে পুৱাৰে পৰা এতিয়া হয়তো 14-15 ঘণ্টা অতিক্ৰম কৰিলে, JMCH এতিয়াও পানীৰ তলত, চাৰিওফালে পানী আৰু কেৱল পানী, ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এতিয়া যোৰহাট পৌৰসভা, যোৰহাট PWD বিভাগ, এনেদৰে বিভাগৰ লোক আহি এই ড্ৰেইনসমূহ চাফা কৰাৰ ব্যৱস্থা কৰিছে আৰু এটা স্থায়ী সমাধান কৰাৰো তেওঁলোকে চিন্তা কৰিছে। আৰু আশা কৰিছোঁ এইবাৰ এই কৃত্ৰিম বানৰ যি সমস্যা, সেই কৃত্ৰিম বানৰ সমস্যা নাইকিয়া হ'ব। যোৰহাট পৌৰসভাই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।